পাখণ্ড মৰ্দন। এই পাখণ্ড মৰ্দনত যি সমাজ তত্ত্ব আছে সেই সমাজ তত্ত্বৰ বিশ্লেষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পাখণ্ড মৰ্দন খণ্ডটোৰ আপোনালোকে অৰ্থটো নামটোতে সোমাই আছে, গুৰুজনাই কি ক'ব বিচাৰিছে। পাখণ্ড যিসকল পাপী, যিসকল অনাচাৰী, যিসকলে প্ৰকৃত ধৰ্ম পথৰ পৰা আঁতৰি অন্য ধৰ্ম পন্থা অৱলম্বন কৰে, সেইসকলকে ইয়াত পাখণ্ড বুলি কোৱা হৈছে। আৰু সেই পাখণ্ডসকলক মানে সংযত কৰিবৰ বাবে মৰ্দন শব্দটোৰ অৰ্থটো ইয়াতে অলপ বিশেষভাৱে ল'ব লাগিব। সেই তেনেকুৱা প্ৰবৃত্তিৰ লোকসকলক মানে প্ৰকৃত পথলৈ আনিবৰ কাৰণে গুৰুজনাই বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতিৰে, বিভিন্ন যুক্তিৰে ইয়াত এই ঘোষাকেইটাৰ পদসমূহ সৃষ্টি কৰিছে। প্ৰথম ঘোষাটোৱে সেইকাৰণে কলিৰ ধৰ্ম হৰি নাম জান, পাপীৰ নিন্দাত নিদিবা কাণ। বেলেগ বেলেগ যুগত বেলেগ বেলেগ ধৰ্মৰ শ্ৰেষ্ঠত্ব থাকে বা তাৰ কাৰ্যকৰীতাও থাকে, কিন্তু কলি যুগত যিটো ধৰ্ম ব্যৱস্থা কাৰ্যকৰী সেই ধৰ্মটো হ'ল হৰিনাম ধৰ্ম। তাৰ লগত আমাৰ একশৰণ শব্দটো জড়িত হৈ থাকিবই। আৰু এই যুগত পাপীৰ সংখ্যা কম নহয়। কলি যুগটো মানে কলিটো নিজেই পাপী, গতিকে কলি যুগৰ মানুহবোৰ পাপী, কিন্তু কলি যুগটোক আকৌ গুৰুজনাই প্ৰশংসাও কৰিছে। সেইকাৰণে প্ৰশংসা কৰিছে কাৰণ কলি যুগতে মানে মুক্তিৰ ব্যৱস্থাটো আছে। হৰিনামৰ মাধ্যমেদি মানুহে যদি এই সংসাৰ চক্ৰৰ পৰা প্ৰকৃততে মুক্তি বিচাৰে, তেতিয়াহ'লে অন্য যুগত যিমান সুবিধা আছিল তাতকৈ বেছি সুবিধা কলি যুগত আছে। কাৰণ নাম ধৰ্মৰ প্ৰকাশ কলি যুগতে ঘটিছে। আগতে দেৱতাসকলে চুৰি কৰি ৰাখিছিল, আপোনালোকে সকলোৱে সেই কথাটো জানে। গতিকে যিটো যুগত নাম ধৰ্মৰ প্ৰকাশ ঘটিছে সেই যুগটোৱে শ্ৰেষ্ঠ সেই হিচাপে মানুহৰ কাৰণে, জীৱৰ কাৰণে। এই যি আমাৰ দুখময় সংসাৰ চক্ৰ, আমি বাৰে বাৰে জন্মিছো, আকৌ বাৰে বাৰে দুখ কষ্ট ভুগি মৃত্যু হৈছে, আকৌ নতুনকৈ আত্মাটোৱে নতুন দেহা এটা লৈ জন্মিছে। এই যিটো দুখময় জীৱন চক্ৰ, এই জীৱন চক্ৰৰ পৰা যদি মুক্তি আমি প্ৰকৃততে বিচাৰো, তেতিয়াহ'লে কলি যুগটোৱে শ্ৰেষ্ঠ। আৰু এই যুগত নাম ধৰ্মত বাহিৰে, নামৰ বাহিৰে অন্য একো ধৰ্ম কাৰ্যকৰী নহয়। সেইকাৰণে কলিৰ ধৰ্মই হ'ল নাম ধৰ্ম। আৰু এই যুগত পাপী যিহেতু আছে, পাপীসকলৰ নিন্দাক যদি আমি কাণ কৰোঁ, আমাক কোনোবাই ঠাট্টা কৰিব, আমাক কোনোবাই অন্ধবিশ্বাসী বুলি ক'ব, আমাক কোনোবাই মানে একেবাৰে আমাৰ আজিকালি যিবোৰ প্ৰিণ্ট মিডিয়া হওক বা আমাৰ টিভি হওক, সকলোৱে আমাক কি বুলি কয়, অতি গোড়া বুলি কয়। এতিয়া গোড়া মানে চবৰে ঘৰতে খাই ফুৰিলে, পূজা পাতল সকলোতে চান্দা দিলে, সকলোতে উপস্থিত থাকিলে, তেতিয়া মানে প্ৰগতিশীল মানুহ। আৰু যদি পূজালৈ যোৱা নাই, বলি বিধান যদি বিশ্বাস কৰা নাই, বলি বিধানৰ কাৰণে চান্দা বিচাৰি আহে, চান্দা দিয়া নাই, তেতিয়াহ'লে কি বুলি কয়, গোড়া বুজি পায়। আমি যদি সেইবোৰ নিন্দাক যদি আমি মানে কাণ দিওঁ, সেই নিন্দাক যদি ভয় কৰোঁ, তেতিয়াহ'লে আমি নাম ধৰ্মত থাকিব নোৱাৰিম, আমাৰ মুক্তি হোৱাটো সম্ভৱ নহ'ব। গতিকে পাখণ্ড মৰ্দনৰ তাৎপৰ্যটো সেইটোৱেই। এতিয়া আমি সমাজ তত্ত্বৰ কথা, আচলতে খণ্ডটোত ধৰ্মৰ কথাই বেছিকৈ কোৱা হৈছে, কিন্তু সেই ধৰ্মৰ কাৰণে গুৰুজনাৰ যিটো ধৰ্মাদৰ্শ, গুৰুজনাৰ মই একশৰণ হৰিনাম ধৰ্ম, এইটোক মই যেতিয়া মই লিখো বা কওঁ, তেতিয়া ধৰ্ম বুলি নকৈ মই ধৰ্মাদৰ্শ শব্দটোহে কওঁ। আদৰ্শ শব্দটো তাত লগাই দিলে তাৰ বিস্তৃতিটো বৃদ্ধি হয়। গুৰুজনাৰ যিটো
ধৰ্মাদৰ্শ যিটো ধৰ্ম, সেইটো অকল ধৰ্ম নহয়, অকল ঈশ্বৰ চিন্তা কথাই তাত নাই। ঈশ্বৰ চিন্তা আছে, কিন্তু অকল ঈশ্বৰ চিন্তাৰ কথাই তাত নাই। ঈশ্বৰ চিন্তা কৰিবৰ কাৰণে যিটো পৰিৱেশ লাগিব, যিটো সামাজিক পৰিৱেশ লাগিব, সেই সামাজিক পৰিৱেশটো গঢ় দিয়াৰ ব্যৱস্থা যদি এটা ধৰ্মত নাথাকে, তেতিয়াহ'লে ধৰ্মটো কাৰ্যকৰী নহয়। এই ধৰ্মটোৱে, ধৰ্মৰ যিটো প্ৰকৃত উদ্দেশ্য, মানৱ জীৱনত মানে সুশৃংখলিত কৰা, মানৱ জীৱনটো শান্তিময় কৰা, সুখময় কৰা, এইটো যদি ধৰ্মৰ উদ্দেশ্য হয়, তেতিয়াহ'লে ধৰ্মত কি থাকিব লাগিব? সমাজখনক শৃংখলিত কৰাৰ ব্যৱস্থা থাকিব, মানে বিশিষ্ট ব্যৱস্থা থাকিব লাগিব। সাধাৰণ ব্যৱস্থা থাকিলেই নহ'ব। এতিয়া অন্য ধৰ্ম আমি পূজা পাতলৰ লগত যদি তুলনা কৰোঁ, মন্দিৰবিলাকত পূজা পাতল হয় আৰু আমাৰ নামঘৰত নাম কীৰ্তন হয়, দুয়োটাই ধৰ্মীয় ব্যৱস্থা। কিন্তু এই দুয়োটা ধৰ্মীয় ব্যৱস্থাৰ মাজত এটা ডাঙৰ ব্যৱধান আছে। এতিয়া মন্দিৰত মানে ভক্তসকলে দ্ৰব্য আদি লৈ যাব, দিব, আৰু পুৰোহিতে পূজা পাতল কৰিব, দ্ৰব্য আগবঢ়াব। কিন্তু যিগৰাকী ভক্তই কেৱল, আনকি প্ৰাৰ্থনাটো মানে সংস্কৃতত হয়তো পূজাৰীয়ে গাব, ভক্তই কেৱল আঁঠুৰে সেৱা কৰি থাকিব। এই যিটো ঈশ্বৰৰ লগত মানে প্ৰত্যক্ষ কোনো ব্যৱস্থা ভক্তসকলৰ তাত নাই। দ্বিতীয় কথা, মানে এগৰাকী ভক্ত গৈছে, তেওঁ নিজৰ সেৱাটো কৰিছে, তেওঁ গুচি গ'ল। পিছত আৰু কোন আছে ভক্ত, আগত কোন আছে, অন্য ভক্তৰ লগত কাৰো একো সম্পৰ্ক হোৱাৰ তাত ব্যৱস্থাটো নাই। কিন্তু আমাৰ নামঘৰলৈ, গুৰুজনাৰ এই নামঘৰটো কিমান মানে গভীৰভাৱে চিন্তা কৰি নামঘৰটো প্ৰতিষ্ঠা কৰিছে, আৰু গোটেই জীৱনটোৱে সেই নামঘৰটোক কি ধৰণে কাৰ্যকৰী ৰূপত ব্যৱহাৰ কৰিছিল। মানৱ জীৱনটোক এটা শান্তিপূৰ্ণ মানে ব্যৱস্থা হিচাপে গঢ় দিবৰ বাবে গুৰুজনাই নামঘৰটোক কেন্দ্ৰ কৰি মানে যিটো সংস্কৃতি গঢ়ি তুলিছে, যিখন সমাজ গঢ়ি তুলিছে, সেই সমাজখন তালৈ নামঘৰলৈ গৈছে। নামঘৰলৈ গৈ গুৰুজনাৰ ঘোষাবিলাকতো দেখিব, তাতো ঈশ্বৰৰ প্ৰতি সন্মান জনোৱাৰ যিমান ঘোষা আছে, ভকতৰ প্ৰতি সন্মান জনোৱাৰ ঘোষাও সিমানে আছে। ঘোষাবিলাকত এনেকৈ বা গীতবিলাকত, বৰগীতবিলাকত, অংকৰ গীতবিলাকত, নাটকত, সকলোতে মানে ঈশ্বৰক যেনেকৈ মানে এক ঈশ্বৰক শ্ৰেষ্ঠ বুলি কোৱা হৈছে, ঈশ্বৰক নিজকে ঈশ্বৰৰ দাস বুলি কোৱা হৈছে। আকৌ ঈশ্বৰে কি কোৱা বুলি দেখুওৱা হৈছে যে মানে ভগৱানে নিজতকৈও কাক ভাল পায়? ভকতক বেছি ভাল পায়। আমাৰ প্ৰভাত চৰিত যদি চাই, বলি চলন যদি চাই, সেইবিলাকত দেখিব মানে কেতিয়াবা পৰীক্ষা লৈছে, কিন্তু কেতিয়াবা ভকতৰ দুখ মানে মোচন কৰিবৰ কাৰণে ঈশ্বৰে নিজেও, মানে ঈশ্বৰকতো কোনোৱে দুখ দিব নোৱাৰে, কিন্তু ঈশ্বৰে ভকতৰ প্ৰতি যিটো মানে শ্ৰদ্ধা, ভকতৰ প্ৰতি যিটো আস্থা, মানে আমাৰ হেৰিতে আছে, মানে বৈকুণ্ঠত নাথাকে, ক'ত থাকে? য'ত মানে ভক্তসকলে নাম গুণ গাই ঈশ্বৰ তাতেহে থাকে। এতিয়া আমি মাধৱদেৱৰ হেৰিখন মানে অৰ্জুন ভণ্ডন নাটকখনৰ যশোদা চৰিত্ৰটোৰ আৰু কৃষ্ণৰ চৰিত্ৰটোৰ যদি কথাটো চাওঁ, মাধৱদেৱে বৰগীত এটাটো ধুনীয়াকৈ কৈছে, তেজৰে কমলপতি বৰগীতটোত, কহয় মাধৱ দাসে, কহয় মাধৱ মাই, কিনো তপ খাইলা, ত্ৰিজগত প্ৰতিহৰি ৰাখোৱাল পাইলা। এইটো কেৱল এটা বৰগীতটোৰ এটা পদ নহয়, এইটোতে মানে আমাৰ গুৰুজনাৰ যিটো ধৰ্মীয় দিশ, এই ধৰ্মীয় দিশটোত ঈশ্বৰ সম্পৰ্কীয় যিটো ধাৰণা, এই ঈশ্বৰ সম্পৰ্কীয় ধাৰণাটোৱে মানে সমাজ তত্ত্বৰ লগত জড়িত ধাৰণা। ঈশ্বৰ কেনেকুৱা? মানে যশোদাই বিচাৰিছে যে তেওঁৰ পুত্ৰ হিচাপে থাকিব লাগে, কাৰণ যশোদাই মানে আগৰ কেইবাটাও জন্ম সাধনা কৰিছিল, এইটো জন্মটো সাধনা কৰিছিল কৃষ্ণক মানে পুত্ৰৰূপে পাবৰ কাৰণে, পুত্ৰ হিচাপে জন্মাও নাই,
জন্মিছে দৈৱকীৰ গৰ্ভত, কিন্তু আহি যশোদাৰ ঘৰত আছে। আৰু যশোদাই যি ধৰণে বিচাৰিছে কৃষ্ণই সেই ধৰণে কৰিছে। যশোদাই বান্ধিব বিচাৰিছে, কৃষ্ণই বান্ধন লৈছে। মাজতে অলপমান মায়াটো দেখুৱাইছে, ৰছীয়ে নাতে। কিন্তু এই যে ৰছীয়ে নাতে সেইটো কৃষ্ণৰ লীলা। কিন্তু যশোদাই এৰা নাই মানে যশোদা কিহত আছে, মানে মায়াত আছে। যি হওক, যশোদাই পিছে পিছে লৰি খেদিছে আৰু কৃষ্ণই আগে দৌৰিছে। এই কৃষ্ণ সাধাৰণ মানৱ শিশু নহয়, কিন্তু কি পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ। সেই পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণই কেতিয়াবা যশোদাৰ কাৰণে বান্ধন লবলৈ সাজু হৈছে। কেতিয়াবা গোপীসকলে যি মানে এটা আমাৰ সাধাৰণ দৃষ্টিত চালে এটা বেবিচাৰ কৰাৰ নিচিনা লাগে, তাতো গোপীসকল যিহেতু শ্ৰেষ্ঠ ভক্তা, সেইকাৰণে গোপীসকলক ৰাসলীলাত সেই প্ৰসাদটো দিছে। গতিকে আমাৰ গুৰুজনাৰ মানে ঈশ্বৰৰ মহত্ব যিমান, ভকতৰ মহত্বও গুৰুজনাৰ আদৰ্শত সমানে। এই ভকতৰ মহত্বটো যে আমাৰ ভকতক শিকাইছে, এইটোতে সমাজ তত্ত্বটো লুকাই আছে। মানুহৰ প্ৰতি যদি প্ৰেমটো নাথাকে, আমি আজিকালি হিউমেনিজিমৰ কথা কওঁ, মানৱতাবাদৰ কথা কওঁ, আৰু কোৱা হয় মানে আমাৰ পশ্চিমৰ পৰাহে যেন মানৱতাবাদটো আহিল। কিন্তু আমাৰ গুৰুজনাৰ আদৰ্শটো যিসকলে ভালকৈ অধ্যয়ন কৰিছে, গভীৰভাৱে অধ্যয়ন কৰি তাৰ তত্ত্ব যদি বুজিবলৈ চেষ্টা কৰিছে, তেতিয়া দেখিব আমাৰ গুৰুজনাতকৈ শ্ৰেষ্ঠ মানৱতাবাদী মানে দাৰ্শনিক পৃথিৱীত এতিয়ালৈকে জন্মাই নাই। মানে কেৱল গুৰুজনাৰ মানৱতাবাদ কেৱল প্ৰচাৰ ধৰ্মী মানৱতাবাদ নহয়, মানুহক ভাল কৰিব লাগে, মানুহক অমুক কৰিব লাগে, তমুক কৰিব, তেনেকুৱা নহয়। গুৰুজনাই নিজৰ আদৰ্শটোৱে তেনেকৈ প্ৰতিষ্ঠা কৰিছে। গুৰুজনাৰ প্ৰতিটো পদ, গীতৰ প্ৰতিটো মানে পদে, ঘোষাই বা ধ্ৰুৱা পদে সেই কথাটোকে কৈছে যে মানে ধৰ্মত ঈশ্বৰ যিমান গুৰুত্বপূৰ্ণ, ভকতো সমানেই গুৰুত্বপূৰ্ণ। এই ভকত গুৰুত্বপূৰ্ণ বুলি শিকাইছে কাৰণেই নামঘৰলৈ যেতিয়া আহিব, মানে অকল পদত আছে তেনেকুৱা নহয়, বাস্তৱতো সেইটো কৰিছে। নামঘৰলৈ আহিল, নামত বহিল, আগতে কোনোদিন চিনাকি নাই, কিন্তু এই যে নামৰ সেই আধ্যাত্মিক সুৰেৰে যেতিয়া নাম গাব, একেলগে বহি নাম গাব, ওচৰত দুইফালে দুগৰাকী, আগৰ ফালে হয়তো বা পিছৰ ফালে যিসকল আছে, সেইসকলৰ প্ৰতি সেই ঘোষাবোৰত যেতিয়া আকৌ সেই ভকতৰ প্ৰতি সেৱা কৰাৰ যিটো ফল, সেই ফলৰ কথাই থাকিব, আৰু সেই আধ্যাত্মিক পৰিৱেশে মনটো যে পবিত্ৰ কৰিব, তেতিয়া ওচৰৰ সকলক এই যে বাপ শব্দটো গুৰুজনাই যে কেৱল মানুহক শিকাই লৈছিল তেনেকুৱা নহয়। বাপ শব্দটো মানে নিজৰ ভাতৃ, যিটো ইউনিভাৰ্চেল ফেটাৰ্নিটি বুলি যিটো ইংৰাজীত কয়, এই ভাৱটো গুৰুজনাৰ সেই নাম প্ৰসংগত বহিলে আপুনি আহে। লাহে লাহে মানুহে ইজনে সিজনক বাপ বুলি সম্বোধন কৰিবলৈ আৰম্ভ কৰে। আৰু যেতিয়া আমাৰ যিটো এতিয়া মানুহ হলে শ্ৰেণী বিভাজন হয়েই, আপুনি শ্ৰেণী বিভাজন হয়, কেতিয়াবা জাতিৰ ভিত্তিত শ্ৰেণী বিভাজন, কেতিয়াবা উচ্চ নিচৰ ভিত্তিত শ্ৰেণী বিভাজন, কেতিয়াবা ধনী দুখীয়াৰ ভিত্তিত শ্ৰেণী বিভাজন, কেতিয়াবা পুৰুষ মহিলাৰ শ্ৰেণী বিভাজন। মানে আমি কেৱল নিজৰ যিটো ক্লাছ, নিজৰ যিটো শ্ৰেণী, বাকী অন্যসকলক বিভিন্ন ধৰণে শ্ৰেণীগতভাৱে আমি মানে এটা বিদ্বেষৰ ভাৱ লৈ থাকো। মানুহৰ মনত মানুহে জন্মতেই যে কাম ক্ৰোধ লোভ মোহ আৰু এই যিটো বিদ্বেষ, এক ধৰণৰ বিদ্বেষ লৈ আহে। এই বিদ্বেষৰ ভাৱটো যদি আঁতৰ কৰি লোৱা নহয়, তেতিয়াহ'লে মানুহক কৰবাৰ মন্দিৰলৈ নিলে, নামঘৰলৈ নিলেও লাভ নাই। সেইকাৰণে গুৰুজনাৰ নামঘৰটো কেৱল বাহিৰৰ পৰা মানে সেৱাটো কৰিবৰ কাৰণে আচলতে নামঘৰ। আৰু গুৰুজনাৰ নামঘৰটো, আমাৰতো ঘৰে ঘৰেও নামঘৰ আছে, আমি তাতে নাম প্ৰসংগও কৰো বহুতে। নাম প্ৰসংগ নকৰা সকলেও সদায় প্ৰাৰ্থনাটো কৰে, আমাৰ ভকতসকলে অন্তত। আমি দেখোন গুৰুজনাইতো তেনেকৈ ঘৰতে নামঘৰ কৰি প্ৰসংগ কৰিবলৈ ক'ব পাৰিলেহেঁতেন।
গুৰুজনাই ৰাজহুৱা নামঘৰ এটা গুৰুজনাই নিজৰ ঘৰতে প্ৰথমতে নিজৰ ঘৰত কৰা নাই। আপোনালোকে যদি চৰিতপুথিত চাই বৰদোৱাত যেতিয়া নামঘৰ সাজিছে মানে পিতৃৰ যি সৰিয়হ তলি মানে সৰিয়হৰ খেতি কৰা যি ওখ ঠাই সেই ঠাইত নামঘৰটো প্ৰতিষ্ঠা কৰিছে আৰু তালৈ মানে বিশেষকৈ যেতিয়া জ্যেষ্ঠ যিসকল ব্যক্তি সেই জ্যেষ্ঠ ব্যক্তিসকলক মাতি আনি শাস্ত্ৰ চৰ্চা আৰম্ভ কৰিছে। নামঘৰতহে শাস্ত্ৰ চৰ্চাটো আৰম্ভ কৰিছে। এই যে নামঘৰটো সেইকাৰণে ৰাজহুৱা হোৱাটো কিমান প্ৰয়োজন। ৰাজহুৱা নামঘৰেহে গুৰুজনাৰ আদৰ্শ গুৰুজনাৰ যিটো উদ্দেশ্য মানুহক মানে এটা শান্তিপূৰ্ণ জীৱন দিব লাগিলে মানুহক এই যিবোৰ শ্ৰেণীৰ যিটো ভেদ উচ্চ নিচৰ যিটো ভেদ অন্যৰ প্ৰতি মানুহৰ বিভিন্ন ভিত্তিত বিভিন্ন শ্ৰেণীৰ ভিত্তিত যিটো মানে বিদ্বেষৰ ভাৱ অহাৰ যিটো হেৰি থাকে মানে যিটো ফেক্টৰ যিবোৰ কাৰক থাকে সেই কাৰকবোৰ যদি আমি দূৰ কৰি নলওঁ তেতিয়াহ'লে মানে মানুহৰ জীৱন শান্তিপূৰ্ণ হোৱাটো সম্ভৱেই নহয়। আৰু পাখণ্ড মৰ্দনৰ অকল পাখণ্ড মৰ্দনতে নহয়, গুৰুজনাৰ আমি সাহিত্যবিলাক গোটেই যিমান সাহিত্য সকলোতে আমি গুৰুজনাৰ এই যিটো মানুহৰ মাজৰ যিটো ঐক্য মানুহৰ মাজৰ যিবোৰ বিদ্বেষৰ যিবোৰ কাৰণ আমি যে পৰস্পৰৰ প্ৰতি যে মানে হিংসা ভাৱ যে আমাৰ আহে অসূয়া ভাৱ যে এটা আহে বিদ্বেষ যে আহে এই বিদ্বেষবোৰ নাইকিয়া কৰাৰ ব্যৱস্থা গুৰুজনাৰ প্ৰতিটো পদতে কিবা নহয় কিবা ধৰণে মানে সোমাই আছে। আমি বৰগীত বুলি যদি বৰগীত কেইটাই যদি চাওঁ সেই বৰগীতবিলাকত ভালেমান পদত এই কথাবোৰ সোমাই আছে। গতিকে আমাৰ পাখণ্ড মৰ্দনতো মই অন্য এখন গ্ৰন্থৰ কথা কম পাখণ্ড মৰ্দনতো তাতে সেই বস্তুটো বেছিকৈ আছে। আমাৰ ভাৰতীয় সমাজৰ এটা ডাঙৰ মানে অভিশাপ হ'ল জাতিভেদ। পৃথিৱীৰ অন্য দেশত মানুহৰ মাজত ভেদ আছে। এতিয়া পশ্চিমীয়া দেশত আগতে খুব বেছি আছিল যিটো গাৰ বৰণক লৈ কলা আৰু বগা এই দুটা ডাঙৰ সংঘাত আছিল। বহুত ৰক্তচ্ছেদ হৈছে। এটা সময়ত ধৰ্ম বিশেষকৈ মানে খ্ৰীষ্টান আৰু ইছলাম এই দুটাক লৈ বহুত ধৰ্মৰ যুদ্ধ হৈ গৈছে। কোটি কোটি মানুহ মানে সেইবোৰ যুদ্ধত নিহত হৈছে। কিন্তু আমাৰ ভাৰতবৰ্ষত যেনিবা বৰ্ণৰ সেই বিভেদটো নাই। আমাৰ বৰ্ণৰ বগা আৰু কলাৰ মানে পাৰ্থক্যটো বহুত বেছি নহয়। কিন্তু আমাৰ ভাৰতবৰ্ষৰ সমস্যাটো হ'ল এই যে ভাৰতত বিভিন্ন মানে জাতি বা নৃগোষ্ঠীৰ মানুহ আছে। আমাৰ আৰ্য আছে, তাৰপিছত দ্ৰাবিড় আছে, অষ্ট্ৰিক আছে, মংগোলীয় আছে। এই যে বিভিন্ন নৃগোষ্ঠীৰ মানুহ এটা নৃগোষ্ঠীৰ মানুহে আনটো নৃগোষ্ঠীৰ মানুহক মানে সহজতে বিশ্বাসত নলয়। আৰু মানুহৰ এই যিটো গোষ্ঠীগত যিটো বিচাৰ অকল যে নৃগোষ্ঠীবিলাকৰ এটা নৃগোষ্ঠী আৰু সেইটো নৃগোষ্ঠীৰে মানে বিভেদটো থাকে তেনেকুৱা নহয়। আৰু কিছুমান নৃগোষ্ঠী আছে একেটা নৃগোষ্ঠীৰ ভিতৰতে ইমান বেছি বিভেদ যে সেই বিভেদে একেটা জাতি একেটা ভাষাৰ মানুহক 100 বছৰ মানৰ ভিতৰতে সম্পূৰ্ণ বেলেগ ভাষী বেলেগ মানে সংস্কৃতিৰ মানুহ কৰি পেলাই। আমি যদি নাগালেণ্ডখনলৈ চাওঁ নাগালেণ্ডখনত 32টা নে কিমান ভাষা আছে। সেই গোটেইবিলাক মানুহে এটা সময়ত একেটা ভাষা কৈছিল। গোটেইবিলাক মানুহে একে ধৰণৰ ধৰ্মীয় বিশ্বাস আছিল। কিন্তু তেওঁলোকে যে নাগালেণ্ডখনত থকাৰ পিছত বেলেগ বেলেগ পাহাৰ হ'ল এইখন পাহাৰ আৰু সেইখন পাহাৰ তেওঁলোকৰ মাজত যিটো অসূয়া যিটো ইমান বেছি আছিল নাগা লোকসকলৰ তোমালোকে জানে হয়তো আমাৰ ইয়াত কোনোবা নাগা ভক্ত থাকিবও পাৰে। এই যে নাগালেণ্ডত ইমান বেছি যে ভাষা হৈ গ'ল তাৰ কাৰণটোৱে হ'ল এইখন পাহাৰৰ মানুহ আৰু সেইখন পাহাৰৰ মানুহৰ মাজত থকা অসূয়া। নাগালেণ্ডত মানে এনেকুৱা প্ৰথা আছিল এইখন পাহাৰৰ মানুহ যদি সেইখন পাহাৰলৈ যায় কিবা কাৰণত ভুলতে সেইজন আৰু ঘূৰি নাহে তেওঁৰ মূৰটো গৈ কাৰোবাৰ লৈ নিব সলনি কৰিব তাৰমানে। আৰু এই যিটো মূৰ স্বীকাৰ কৰা যিটো ধাৰণা তেওঁলোকৰ এতিয়া সেইবোৰ নাই যেনিবা সেইটো আগৰ কথা কৈ আছো।
কিন্তু সেইটোৰ কাৰণে নাগালেণ্ডত ইমান বেছি ধৰ্ম হ'ল। আৰু ভাৰতবৰ্ষত এই বস্তুটোৱে মানে যিটো মানুহৰ মাজত বিভেদৰ জাতি ভেদৰ যিটো মূল সেইটোৱে মানে আৰ্যসকল আৰু অন্য আৰ্য ভিন্ন যিসকল জনগোষ্ঠী সেই এটা মানে বিভেদ, আকৌ অন্য আৰ্য ভিন্ন যিসকল দ্ৰাবিড় মংগোলীয় সেইসকল ইটোৰ লগত সিটোৰ, আকৌ একে দ্ৰাবিড়ৰ ভিতৰতে ইটোৰ লগত সিটোৰ, একে আৰ্যৰ ভিতৰতে ইটোৰ লগত সিটোৰ, এই যিটো পাৰ্থক্য, এই পাৰ্থক্যটোৱে এটা সময়ত ইমান বেছি মানে ভয়ানক ৰূপ ল'লে, মানে এই যে চাৰিটা বিভেদ কৰি পেলালে, তাক একেবাৰে বৈদিক কৰি পেলালে, তাক শাস্ত্ৰতো সোমোৱাই ল'লে। তাৰমানে এটা মানে যিসকলে বেদ পঢ়িব পাৰে তেওঁলোক ব্ৰাহ্মণ হ'ল, যিসকলে বেদ পঢ়িব নোৱাৰে তেওঁলোক এটা ক্লাছ হৈ গ'ল। এই এটা ক্লাছৰে আকৌ তিনিটা ক্লাছ হ'ল, এটা শূদ্ৰ, এটা বৈশ্য, তাৰপিছত যিসকল ক্ষত্ৰিয়। এই বিভেদটোৱে এটা সময়ত যিহেতু ভাৰতবৰ্ষখন মানে মানুহ ধৰ্ম বিশ্বাসৰ ওপৰত ভাৰতবৰ্ষখন আজিও চলি আছে, এতিয়াও আমি বেছিভাগে আচলতে কৃষ্ণ কৃষ্ণ এই যে বিভেদ আমাৰ ভাৰতীয় সমাজখনৰ ডাঙৰ হেৰিটোৱে হ'ল মানে এই যিটো জাতিভেদ, এই জাতিভেদটোৱে এটা সময়ত কিমান আমাৰ ফুলন দেৱী চিনেমাখন কেনেকৈ সৃষ্টি হৈছিল, ফুলন দেৱী মানে মানুহৰ যিটো নিম্ন শ্ৰেণীটোৰ প্ৰতি উচ্চ শ্ৰেণীটোৰ যিটো অসূয়া, যিটো ঘৃণা, সেই ঘৃণাক লৈ ইমান চূড়ান্ত ৰূপ পাইছিল যে যিসকল নিম্ন শ্ৰেণীৰ মানুহ সেই সময়ত এটা সময়ত তেওঁলোক মানে জংঘললৈ ডকাইতৰ ভেষ ল'বলৈ বাধ্য হৈছিল, আনকি নাৰীসকলেও তেনেকুৱা ডকাইত হ'বলৈ বাধ্য হৈছিল। আৰু সেই যিটো জাতিভেদৰ হেৰিটো আমি নিজেও পাইছো, আমি সৰুৰ পৰা দেখি আহিছো। মই কোনো মানে একটা গোষ্ঠীক তাৰ কাৰণে দোষী কৰিব খোজা নাই, কিন্তু এটা ভাৰতীয় সমাজখনৰ আটাইতকৈ ডাঙৰ অভিশাপটো হ'ল যিটো জাতিভেদ। আৰু এই জাতিভেদৰ যিটো ধাৰণা, এইটো ইমান বেছি গভীৰভাৱে আমাৰ মাজত সোমাই আছে। সেই জাতিভেদৰ ধাৰণাটো যদি আঁতৰ কৰা নাযায়, তেতিয়াহ'লে সমাজখন, মানৱ সমাজখন শান্তিপূৰ্ণ কৰাৰ ব্যৱস্থাটো অনাটো সম্ভৱ নহয়। গুৰুজনাই অতি দূৰদৰ্শী ব্যক্তি আছিল, সেইকাৰণে গুৰুজনাৰ আমি জীৱনটো যদি যাওঁ, গুৰুজনাৰ আটাইতকৈ ভাল বন্ধুগৰাকী আছিল ৰাম গুৰু, মানে ব্ৰাহ্মণ। তেখেতসকলৰ মানে কুলপুৰোহিত আছিল, সেই ৰাম গুৰুৰ বংশটোৱে কুলপুৰোহিত আছিল। আৰু একেবাৰে চন্দীবৰৰ দিনৰ পৰা মানে গুৰুজনাৰ ককাকৰ দিনৰ পৰা সেই যে ব্ৰাহ্মণ, 7 ঘৰ ব্ৰাহ্মণ আৰু 7 ঘৰ কায়স্থ, সেইসকল একেলগে আছে। গুৰুজনা যেতিয়ালৈকে আছিল সেই ব্ৰাহ্মণ কেইঘৰ, সেই বংশকেইটাও গুৰুজনাৰ লগতে আছে। তাৰমানে এতিয়াও সেই বংশৰ মানুহবোৰ বৰপেটাত আছে। কিন্তু থাকিও সেই মানে যিটো আমি উচ্চ শ্ৰেণীৰ প্ৰতিনিধি ব্ৰাহ্মণসকল, সেই ব্ৰাহ্মণসকলক লৈয়ে আকৌ গুৰুজনাই মানে নিজৰ ধৰ্মটো প্ৰতিষ্ঠা কৰিছে। সেই ব্ৰাহ্মণসকলক বাদ দি কৰা নাই। গুৰুজনাৰ তাৰমানে কোনো ব্ৰাহ্মণৰ প্ৰতি বিদ্বেষটো গুৰুজনাৰ অলপমানো নাই, কিন্তু তেখেতে জানিছে যে এই যিটো উচ্চ নিচৰ ধাৰণা, এই ধাৰণাটো সমাজখনৰ পৰা যাব লাগিব, ব্ৰাহ্মণৰ পৰাও যাব লাগিব, শূদ্ৰসকলৰ পৰাও এই যিটো হীনতাৰ ভাৱ, হীনমন্যতাৰ ভাৱ, সেইটো যাব লাগিব। আৰু এই হীনমন্যতাৰ ভাৱটো গুচাবৰ কাৰণে গুৰুজনাই ব্যৱসায়টো অকল পাখণ্ড মৰ্দনত সেই বস্তুটোৱে আছে। আৰু গুৰুজনাৰ বিশেষকৈ ভক্তি প্ৰদীপ গ্ৰন্থখন, এইখনৰ আলোচনা মই আনিম ইয়ালৈ সমাজ তত্বৰ ক্ষেত্ৰত। প্ৰথমতে পাখণ্ড মৰ্দনত তেনেকুৱা গুৰুজনাৰ যিটো জাতিভেদ প্ৰথাটো আঁতৰাই সমাজখনক এক মানৱ সমাজ কৰা, যাতে মানুহৰ মাজত এই অসূয়াৰ ভাৱটো থকাৰ সুবিধাটো নাথাকে, তাৰ ব্যৱস্থাটো পাখণ্ড মৰ্দন অকল যে আমাক নিন্দা কৰা মানুহখিনিক আমি
মানে তাৰ পৰা সাৱধান হ'ব লাগিব। তেওঁলোককে মানে মদন কৰি ল'লে আমাৰ সমস্যাটো সমাধান নহ'ব। আমাৰ যিটো জাতিভেদৰ যিটো ধাৰণা, সেই ধাৰণাটো গুচাই ল'ব লাগিব। সেইকাৰণে দুয়োজনাই ইয়াত মানে সমাজখনৰ ধৰ্মটো প্ৰতিষ্ঠা হ'ব লাগিলে সমাজখন সংশোধন কৰি ল'ব লাগিব। আচলতে গুৰুজনাৰ ধৰ্মটোৱে হ'ল সমাজ সংস্কাৰৰ ধৰ্ম। সমাজখন সংস্কাৰ কৰি এখন শুদ্ধ সমাজ মানে গঢ়াটোৱে আছিল, মানুহক এটা শান্তিময় জীৱন দিয়াটোৱে আছিল গুৰুজনাৰ মানে মূল উদ্দেশ্য। সেই উদ্দেশ্যে গুৰুজনাই ধৰ্মটো নতুনকৈ সংস্কাৰ কৰি লৈছিল। গুৰুজনাই কলাৰ গভীৰ সাধনা কৰিছিল, সাহিত্যৰ গভীৰ সাধনা কৰিছিল। গতিকে পাষণ্ড মদনত আমি প্ৰথমতে দেখিম যে যিটো নাম ধৰ্ম, সেই নাম ধৰ্মৰ প্ৰথম ঘোষাটোত নাম ধৰ্মৰ শ্ৰেষ্ঠত্বৰ কথাটোকে মানে প্ৰতিষ্ঠা কৰিছে। কলিৰ লোক আতি তপমতি নসাধুই আমাৰ ধৰ্মে তাৰ গতি, ৰাম নামৰ যিটো সততে গাৱে সেই হাততে মুকুতি পৰে। মানে ৰাম নামৰ যিটো শ্ৰেষ্ঠত্ব সেইটো প্ৰতিষ্ঠা কৰি দিছে। আনকি দুষ্ট চিত্তটো যদি হৰি সোমৰে তথাপিতো তাৰ পাতক হৰে। হৰি নামৰ অন্য এটা মহত্বপূৰ্ণ কথা হ'ল, যদি অন্তৰত মানে কিবা দুষ্ট বুদ্ধি থাকেও, সেইভাৱেও যদি মানে হৰি নাম লয় তেতিয়াও মুক্তিটো প্ৰদান কৰে। মানে ঔষধটো খাওঁতে তিতা হ'লেও সেই তিতা ঔষধে যে কাম নকৰিব তেনেকুৱা নহয়। মানে খাওঁ বুলিয়ে খাওক বা নাখাওঁ বুলিয়ে খাওক, ঔষধটো খালে ঔষধে বেমাৰৰ কাম কৰিবই। গতিকে হৰিনাম শ্ৰদ্ধালৈয়ে কৰিছে নে অশ্ৰদ্ধালৈয়ে কৰিছে কথা নাই, কিন্তু হৰিনাম ল'লে মুঠতে তাৰ ফলটো হ'বই, মানুহে মুক্তি পাবই, পাপক হৰণ কৰিবই। অনিষ্টাটো যেন অগণি বোলে বিষ্ণু ধৰ্মোত্তৰ আগমে বোলে। মানে বিষ্ণু ধৰ্মোত্তৰে এটা যুক্তি দিছে, মানে জুইত যদি পৰে ই কেঁচা হ'লেও ই পুৰিবই। মই আঙুলিটো যদি জুইত লাগে মই দিওঁ বুলি দিয়া নাই, দি বুলি নিদিলে নুপুৰিব তেনেকুৱা কথা নহয়। এনেকৈ বিভিন্ন যুক্তিৰে গুৰুজনাই প্ৰতিষ্ঠা কৰিছিল যে কলিত মানে হৰিনামটোৱে শ্ৰেষ্ঠ ধৰ্ম। তাৰপিছত দ্বিতীয় ঘোষাটোত যদি চাওঁ আমি, ইয়াতে সমাজ তত্ত্বটো গুৰুজনাই মানে স্পষ্টভাৱে সমাজ তত্ত্বৰ কথা আনিছে। চান্দালে কৰিছে হৰি কীৰ্তন, বুলিয়া নিন্দয় যিটো অজ্ঞজন। এতিয়া আজিৰ সমাজত যেনিবা এইবোৰ বিভেদ কমিছে, কিন্তু আমাৰ আগৰ যিটো সময়, আমি গুৰুজনাৰ ধৰ্ম প্ৰতিষ্ঠা হোৱাৰ পিছতো যিটো মানে জাতিভেদ বা মানুহৰ উচ্চ নিচৰ ভেদ, সেই উচ্চ নিচৰ ভেদত শ্ৰেষ্ঠত্ব কাক দিয়া হৈছিল? ব্ৰাহ্মণসকলক দিয়া হৈছিল। আৰু একেবাৰে নিজ বুলি কাক ভবা হৈছিল? মানে চাণ্ডালসকলক ভবা হৈছিল। চাণ্ডাল মানে যিসকলে মানে মৰাশত যিসকলে দাহ কৰে সেইসকলক চাণ্ডাল বা চণ্ডাল বুলি কোৱা হয়। এক হিচাপে চালে মৰাশত দাহ কৰাটো এটা হেৰি কাম নহয়, নিন্দনীয় কাম নহয়, বৰঞ্চ সি পুণ্যৰ কাম। কাৰণ এজন মানুহ ঢুকোৱাৰ পিছত তেওঁৰ আত্মাটোৱে গম নাপায়, তেওঁৰ দেহাটো কোনোবাই পুৰিলে নে কৰবাত পেলাই দিলে গম নাপায়। কিন্তু তেওঁৰ যিসকল পৰিয়াল পৰিজন, সেই পৰিয়াল পৰিজনে বিচাৰিবনে যে মানুহজনৰ নিজৰ আত্মীয়জনৰ দেহাটো কোনোবাই চৰাই চিৰিকটিয়ে হওক, অত্যাচাৰ হওক, তেনেকুৱাটো নিবিচাৰে। গতিকে চাণ্ডালসকলে ধুনীয়াকৈ শ্মশানত নি তাক দাহ কৰি আত্মাটো থাকিল বা স্মৃতিটো মানুহৰ মাজত থাকিল, কিন্তু দেহাটো তাৰ সুব্যৱস্থা হ'ল। গতিকে চাণ্ডালসকল আচলতে পুণ্যৰ কাম কৰা মানুহে, কিন্তু সমাজখনে তেওঁলোক আটাইতকৈ বেছি ঘৃণা কৰে। গুৰুজনাই কিন্তু সেই দৃষ্টিৰেহে চাইছে। গুৰুজনাই চাণ্ডালসকলক শ্ৰেষ্ঠ বুলি কোৱা নাই, কিন্তু চাণ্ডালসকলক কোনোফালে দিয়ে মানে নিন্দনীয়টো নহয়, ঘৃণিতটো নহয়ে, বৰঞ্চ মানে ব্ৰাহ্মণতকৈ কেতিয়াবা মানে যদি ব্ৰাহ্মণজন প্ৰকৃত জ্ঞানী নহয়, তেওঁ যদি প্ৰকৃত ব্ৰাহ্মণৰ কাম প্ৰকৃত ধৰ্ম শিকোৱা, যদি তেওঁ ভুল ধৰ্ম শিকাইছে তেতিয়াহ'লে ভুল ধৰ্ম শিকোৱা এজন ব্ৰাহ্মণতকৈ শুদ্ধ ধৰ্ম মানে ধাৰণ কৰি থকা এগৰাকী চাণ্ডাল
বেছি শ্ৰেষ্ঠ। কিন্তু সমাজত কি চলি থাকে, যদি চান্দালে হৰি কীৰ্তন কৰিছে কি বুলি কব, চান্দালে কৰিছে হৰি কীৰ্তন বুঢ়িয়া নিন্দৈ যিটো উগ্ৰজন। মানুহে কি বুলি কয়, এই চান্দালতেও হৰিনাম লব পৰা হয়। মানে নিম্ন জাতিৰ কাৰণে তাৰ হৰিনাম লোৱাৰ অধিকাৰ নাই। সেইটো হ'ব পাৰে কোনোবা মন্দিৰ বিলাকত কেতিয়াও চান্দালক তাত হেৰি সোমাবও নিদিয়ে, তাত হেৰি কৰিব দিয়াটো, পূজা কৰিবলৈ দিয়াটো বেলেগ কথা। কিন্তু হৰিনাম ধৰ্মত, গুৰুজনাৰ একধৰণৰ হৰিনাম ধৰ্মত জাতিভেদৰ কোনো স্থান নাই। সেইকাৰণে গুৰুজনাই আটাইতকৈ নিম্ন বুলি ভবা, আটাইতকৈ হীন বুলি ভবা যিটো জাতি, সেইটো জাতিৰ নামকে আনিছে। তাৰমানে সাধাৰণ শূদ্ৰ বুলি কোৱা নাই, কান্নাৰ বুলি কৈছে। পাকৰ সম্ভাষণে যিজনে কৰে, গুৰুজনে কিমান ইয়াত নৰ্দন শব্দটো সেইকাৰণে ব্যৱহাৰ কৰিছে। মানে সেই ধৰ্ম সম্পৰ্কে যিসকলৰ ভুল ধাৰণা, সেইসকলক গুৰুজনাই ইয়াত অতি তীব্ৰভাৱে গৰিহণা দিছে। কান্নালে হৰি কীৰ্তন কৰা বুলি যিসকলে নিন্দা কৰে, অজ্ঞ মানুহ, সেইসকল অজ্ঞক যদি কোনোবাই একো সম্ভাষণ কৰে, চান্দালক হৰি কীৰ্তন কৰাৰ কাৰণে ঠাট্টা কৰা মানুহজনক যদি কোনোবাই সম্ভাষণ কৰে, তেতিয়া কি হব, আজন্মৰ পুণ্য তেখনে হয়। যিজন মানুহে সেই অজ্ঞ মানুহজনক আকৌ সম্ভাষণ কৰিব, তেওঁৰো গোটেই পুণ্য কি হৈ যাব, নাশ হৈ যাব। যিখিনি ভাল কাম কৰিছিল সেইবোৰৰ ফল নোহোৱা হৈ যাব। বিষ্ণুৰ গুণ নাম অলংকৃত, অন্ত্যজো জীৱা কৰি আছে গীত। কোনোবা অন্তজ নিম্ন জাতিৰ মানুহে বা নিম্ন জাতিত জন্মা মানুহে যদি গীত কৰিছে, সেই গীতক যদি তাক নিন্দা কৰে যিটো কুমতি, পুণ্যক নাখি যায়ৰে অধগতি। নিম্ন শ্ৰেণীৰ মানুহে গীত গাইছে বা গীত কৰিছে, সেই বুলি যিসকলে নিন্দা কৰিব, তেওঁক আৰু বেলেগ পাপ কৰিব নালাগে, যিমান পুণ্য আছে সকলো তাতে অধগতি যাব। আমাৰো বোলে পতিয়ন নাই, দেখিও সুত সংহিতা সঁচাই। এতিয়া মই শংকৰদেৱক তোমালোকে বিশ্বাস নকৰিব পাৰা, তোমালোকে সুত সংহিতাক চোৱা, তোমালোকে সংহিতাবিলাক বিশ্বাস কৰা, সুত সংহিতাটো এইখিনি কথাকে কোৱা আছে। ৰজগুণে কৰৈ কৰ্মত প্ৰীতি, কৰ্মীৰ দম্ভ ভাৱ বাঢ়ৈ আতি। কৰে হিংসা ধৰ্ম নোপজে বোধ, নুগুচাই যেন সৰ্পৰ ক্ৰোধ। আশৈ বৈষ্ণৱক যিটো নিষ্ফল, পাপত সমূলঞ্চে যায় তল। আকৌ আহিছে বৈষ্ণৱৰ কথা। বৈষ্ণৱসকলক যিসকলে নিন্দা কৰে, আজিও নিন্দা কৰিয়ে আছে। গতিকে এই যিসকলে বৈষ্ণৱক যিসকলে নিন্দা কৰে, সেইসকলক কি বুলি কৈছে গুৰুজনাই, নিষ্ফল বুলি কৈছে, অতি নিম্ন স্তৰৰ মানুহ। আৰু তেওঁলোক বৈষ্ণৱক যিসকলে নিন্দা কৰে, তেওঁলোক পাপত সমূলঞ্চে তল যায়। স্ত্ৰী ধনজন যৌৱন মদে অন্ধ হৈ বিদ্যা গৰ্ভৰ পদে, বিষ্ণু বৈষ্ণৱক ঝপায়া নিন্দৈ, হৰি নামে তাৰ কাণত বিন্ধৈ। সেইসকল মানুহে হৰিনাম শুনিব নোৱাৰে। যিসকলে স্ত্ৰী ধন জন যৌৱন এইবিলাকৰ অহংকাৰত থাকে, তেওঁলোকে হৰিনাম শুনিবও নোৱাৰে, তেওঁলোকৰ কাণত বিন্ধা যেন পাই যায় হৰিনাম শুনিলে। হৰি ভকতক যিজনে সাকৈ, নুবুজি বেদৰ অৰ্থ বিনাকৈ। বেদৰ অৰ্থ বুজি নাপায় বেদ ব্যাখ্যা কৰে। জগতত বিষ্ণু আচন্ত ব্যাপী, শুনিয়া তাক নুবুজয় পাতি। বিষ্ণু যদি গোটেই জগতত ব্যাপী আছে, তেতিয়াহ'লে ব্ৰাহ্মণতো আছে, চাণ্ডালতো আছে, দুখীয়াৰ ঘৰতো, ধনীৰ ঘৰতো আছে, দুখীয়াৰ ঘৰতো আছে। গতিকে সেই কথাটো নাজানি কোনোবাই যদি কয় যে বিষ্ণু ইয়াতে আছে, বিষ্ণু আনকি অকল মন্দিৰত নাথাকে, বিষ্ণু অকল নামঘৰত নাথাকে, সৰ্বব্যাপী বিষ্ণু। গুৰুজনাৰ আদৰ্শত বা আমাৰ উপনিষদৰ তত্ত্ব মতে, দৰ্শন মতে ঈশ্বৰ সৰ্বব্যাপী। স্ত্ৰী মধ্য মাংস সেৱাৰ কথা, কয়া মৰে কৰে জন্মক বৃথা। নুবুজে বেদ অভিপ্ৰায় গূঢ়, কৰ্মক কৰিবে নজানে মূঢ়। এইবোৰ যিটো ধৰ্মীয় যিটো তত্ত্ব, সেই তত্ত্ব নুবুজা যিসকল তথাকথিত বেদবাদী মানুহ, সেইসকলৰ প্ৰতি ইয়াত নিন্দা প্ৰকাশ কৰা হৈছে। আকৌ কবিৰৰ কথা আনিছে। কবিৰ উত্তৰ প্ৰদেশৰ সন্ত
উত্তৰ ভাৰতৰ কবিৰ সেইকাৰণেও বিখ্যাত আছিল। মানে এই যিটো জাতিভেদৰ যিটো প্ৰকট অৱস্থা, সেইটোৰ বিৰোধিতা কৰা লোকসকলৰ ভিতৰত কবিৰ অন্যতম মানে শ্ৰেষ্ঠ। কবিৰ আনকি এনেকুৱা আছিল, হিন্দু মুছলমান সকলোৰে মাজত তেওঁ ইমান বেছি জনপ্ৰিয় আছিল, তেওঁৰ মৃতদেহটো লৈ কাজিয়া লাগিছিল। মানে মুছলমানসকলে কয় আমি খবৰ দিম তেওঁ আমাৰহে, হিন্দুসকলে কয় নাই তেওঁ আমাৰহে। গতিকে এই যিটো তেওঁৰ জনপ্ৰিয়তা, সেই জনপ্ৰিয়তাটো কিহৰ পৰা আহিছিল? তেওঁ মানুহক এই ধৰ্ম জাতি এইবিলাকক লৈ ভাগটো কবিৰে একেবাৰে নামানিছিল। মানুহ সকলো ঈশ্বৰৰ সৃষ্টি, এক ঈশ্বৰৰ সৃষ্টি। গতিকে মানুহক মানে মানুহ হিচাপে সকলোৱে নিজক আমি যিমান অন্যক শ্ৰদ্ধা কৰাটো বিচাৰো, আমিও তেনেকৈ অন্যক শ্ৰদ্ধা কৰিব লাগিব। ইয়াতে ওৰেখা বাৰাণসী ঠাৱে ঠাৱে কবিৰ গীত শিষ্ট ভাৱে গাৱে, তথাপিতো আশী কুটিলতাৰ হৰি কীৰ্তন কৰৈ ধিক্কাৰ। মানে গুৰুজনাই এইখিনি ঘোষা তীৰ্থ ভ্ৰমণৰ পৰা অহাৰ পিছত লিখিছিল। কিছুমান চৰিতপুথিয়ে কয় কবিৰক লগ পাইছিল, কোনোবাই উল্লেখ কৰা নাই, নাপাবও পাৰে। নাপালেও কবিৰক লগ নাপালেও কবিৰৰ যিটো আদৰ্শ, সেই আদৰ্শটোৰ কথা গুৰুজনাই সেই সময়ত শুনিছিল। গতিকে ইয়াতে কবিৰৰ কথাটো উল্লেখ কৰিছে। মুঠতে গুৰুজনাই ইয়াত সমাজ তত্ত্ব, এখন সমাজ যদি সুস্থ হ'ব লাগে তেতিয়াহ'লে সেই সমাজত যিটো বিভেদ, মানুহৰ মাজৰ যিটো বিভেদ, বিভিন্ন মানে ভিত্তিত বিভেদবোৰ আমাৰ জাতিৰ ভিত্তিত, তাৰপিছত ধৰ্মৰ ভিত্তিত, আমাৰ মানে আদৰ্শৰ ভিত্তিত, ধনী দুখীয়াৰ ভিত্তিত, এই বিভিন্ন ভিত্তিত আমাৰ যিবোৰ বিভেদ, এই বিভেদবোৰ নাইকিয়া হ'ব লাগিব। আৰু নাইকিয়া হ'ব লাগিলে মানুহক গুৰুজনাই বুজাবৰ কাৰণে, সেইকাৰণে যিটো একেশ্বৰবাদ, গুৰুজনাৰ যি ঈশ্বৰ তত্ত্ব, সেই ঈশ্বৰ তত্ত্বটো গুৰুজনাই সেই ধৰণে মানে একেশ্বৰবাদ, যদি ঈশ্বৰ একে হয় আৰু অদ্বৈতবাদ, এই দুটা বেলেগ বেলেগ ধাৰণা। একেশ্বৰবাদ মানে হ'ল ঈশ্বৰ এজনত বিশ্বাস কৰা, আৰু অদ্বৈতবাদ মানে হ'ল এই যিটো পৰম ব্ৰহ্ম, যি ঈশ্বৰ বা যি পৰমাত্মা আৰু যিবোৰ আত্মা, এই পৰমাত্মাৰ পৰা খাটি অহা যিবোৰ আত্মা, সেইবোৰে হ'ল আমি প্ৰাণীবোৰ। এই প্ৰাণীবোৰ আৰু সেই মানে পৰমাত্মা, আত্মা আৰু পৰমাত্মাৰ মাজৰ সম্পৰ্কটো কি? অদ্বৈতবাদ মানে হ'ল পৰমাত্মা আৰু আত্মা একেটাই বস্তু, পৰমাত্মাৰ পৰা খাটি আহিছে। যেনেকৈ মানে সোণ আৰু আমাৰ যে হেৰি কুণ্ডল, এতিয়া কুণ্ডল মানে সোণে, কিন্তু তাক সোণ বুলি কোৱা নাই, আমি কি বুলি কৈছো? কুণ্ডল বুলি কৈছো। কাৰণ সি কুণ্ডলৰ ৰূপ লৈছে, কিন্তু আচলতে সি সোণে। সোণটোক যদি আমি পৰমাত্মা বুলি কওঁ, তেতিয়াহ'লে কুণ্ডল হ'ল মানে আত্মা। তেনেকৈ মাটিটো যদি পৰমাত্মা হয়, মাটিৰ পৰা হোৱা টেকেলিটো হ'ল আত্মা। এতিয়া টেকেলিটো যেতিয়ালৈকে টেকেলি হৈ থাকিব, সেই টেকেলি, তাক আমি মাটি বুলি নকওঁ, কি বুলি ক'ম? টেকেলি বুলি ক'ম। কিন্তু যেতিয়া টেকেলিটো ভাঙিব, মাটিৰ টেকেলিটো ভাঙিব, তেতিয়া আকৌ ক'ত পেলাই দিব? মাটিত পেলাই দিব, সি আকৌ মাটিয়ে হৈ যাব। গতিকে পৰমাত্মা আৰু আত্মা, আমাৰ যিবোৰ আত্মা আমি বেলেগ হৈ আহিছো, আজি মোক আপোনালোকে জগত চন্দ্ৰ কবিতা বাগ বুলি জানিছে, সেইটো মোৰ এটা ৰূপ, কিন্তু মই কিমান দিন থাকিম? এতিয়া মোৰ যেতিয়া মানে এইটো জীৱনৰ আয়ুস যিদিনা শেষ হ'ব, আত্মাটো যেতিয়া ওলাই যাব, তেতিয়া দেহাটো থাকিব। এই দেহাটোৰ কিন্তু একো মূল্য নাই। দেহাটো কোনোবাই নুপুৰিলেও, কোনোবাই মানে হেৰি নকৰিলেও, পুতি নথলেও, সেইটো আপুনি গেলি পচি নাইকিয়া হৈ যাব। গতিকে যিটো আত্মাটো কিন্তু থাকিবই। সেই আত্মাটো কলৈ যাব? সেই আত্মাটোৱে যদি মানে মায়াটো এৰিব পাৰে, তেতিয়াহ'লে আকৌ কলৈ যাব? পৰমাত্মালৈ যাব। অৰ্থাৎ সেইটোৱে মুক্তি পাব। মুক্তিৰ আকৌ 4টা প্ৰকাৰ আছে। শালুক্য, শালীৰ্য, আপোনালোকে জানে, সাৰূপ্য।
গতিকে গুৰুজনাৰ যিটো আদৰ্শ সেইটো মানে অদ্বৈতবাদী আদৰ্শ। মানে গুৰুজনাই বিশ্বাস কৰে গোটেই আত্মাবোৰে আচলতে পৰমাত্মাৰে অংশ। কিন্তু তাতে এটা অৱশ্যে প্ৰশ্ন আহে, যদি আমি আত্মাবোৰ যদি পৰমাত্মাৰে অংশ, তেতিয়াহ'লে আমিও পৰমাত্মাই। যদি আমি পৰমাত্মাই হয়, তেতিয়াহ'লে পৰমাত্মাই আকৌ পৰমাত্মাক কিয় মানে ভক্তি কৰিব লাগে? তেতিয়া ভক্তিৰ ধাৰণাটো অসুবিধা আহে। সেইকাৰণে গুৰুজনাৰ যিটো অদ্বৈতবাদ, সেইটো শংকৰাচাৰ্যৰ অদ্বৈতবাদৰ নিচিনা অদ্বৈতবাদ নহয়। ইয়াত কি আছে, আমি আত্মাবোৰ পৰমাত্মাৰে অংশ হয়। যেতিয়ালৈকে পৰমাত্মাত আছিলো তেতিয়া পৰমাত্মাই, যেতিয়াৰ পৰা ফাঁচি আহিলো, ফাঁচি অহাৰ পিছত আমাৰ অস্তিত্ব এটা বেলেগ হ'ল নহয়। আমি হয় পৰমাত্মাৰ যিটো আকৰ্ষণতে আমি ঘূৰি আছো, আমাৰ আত্মাটো ঘূৰি আছে, আমি তালৈ যাব বিচাৰি আছো, কিন্তু আমি যাব পৰা নাই। যাব লাগিলে আমি কি কৰিব লাগিব, এই যিটো মায়া, এই মায়াটো এৰিব পাৰিলে আমি তালৈ যাব পাৰিম। এই মায়াটো আমাৰ আত্মাটোৰ আৰু পৰমাত্মাটোৰ পাৰ্থক্যটো হ'ল, পৰমাত্মাত কোনো মায়া নাই, কিন্তু আত্মাবোৰ কি মায়াযুক্ত। আমি জন্মিলে মানে মায়াটো লাগি আহে। লাগি থকাটো মানে লগাই ঈশ্বৰে দিয়ে। ঈশ্বৰে আমাক লৈ মানে ঈশ্বৰে নিজৰ নিচিনা কিছুমান সৃষ্টি কৰিবলৈ ভাল পায়, এইটো এটা তত্ত্ব। গতিকে আমি যদি আকৌ সেই পৰমাত্মা হ'ব খোজো, পৰমাত্মাৰ লগত মিলিত হ'ব খোজো, তেতিয়াহ'লে সেই মায়াটো এৰিব লাগিব। এই মায়াটো এৰিব লাগিলে আমি কেনেকে এৰিম? মায়াটো এৰিব পৰাৰ মানে শক্তিটো আমাৰ নাই। মায়াটো গুচাব লাগিব কোনে? ঈশ্বৰে গুচাই দিব লাগিব। ঈশ্বৰে গুচাই দিব লাগিলে আমি মায়াটো যদি আমাক ঈশ্বৰেহে গুচাই দিব লাগে, তেতিয়াহ'লে আমি ঈশ্বৰক ভক্তি কৰিব লাগিব। গতিকে যদিও আমাৰ আত্মাবোৰ পৰমাত্মাই, কিন্তু আত্মাবোৰ যিহেতু মায়াৰে মলিন, গতিকে সেই মলিনতা অৰ্থাৎ সেই মায়াটো আমি গুচাব পাৰিব লাগিব। গুচাব পাৰিলে আমি তালৈ যাব পাৰিম। গতিকে আমি যদি সেই পৰমাত্মাৰে যদি অংশ হয়, আমি আপুনি মই এইবোৰ তেওঁ এই যিবোৰ বা মানুহৰ মাজত জাতিভেদৰ এইবোৰ যে সম্পূৰ্ণ সেইটো দৃষ্টিভংগীৰে চালে, আমি দাৰ্শনিক দৃষ্টিভংগীৰে যদি চাওঁ, তেতিয়াহ'লে যিটো জাতিভেদৰ কথা সেইটো সম্পূৰ্ণ এটা মানে ভুৱা কথা। মানুহৰ কোনো জাতি নাই, মানুহৰ কোনো শ্ৰেণী নাই। কাৰোবাৰ অলপ ধন আছে, আজি ধন হৈছে, কালি তেওঁৰ ধনটো নাথাকিব পাৰে। আজি যাৰ ধন নাই তেওঁৰ কাইলৈ ধন হ'ব পাৰে। এইবোৰ সলনি হৈ থাকিব। কিন্তু সকলোৱে আমি এক মানে পৰমাত্মাৰ পৰা, এক পৰমাত্মাৰে আমি অংশ। গতিকে আমি যদি ইজনে সিজনক হিংসা কৰিছো, তেতিয়াহ'লে হিংসা কাক কৰিছো? নিজকে কৰিছো। আমি বেলেগক হিংসা কৰা বুলি ভাবো, বেলেগক হিংসা কৰা নহয়, আচলতে নিজক হিংসা কৰাই হয়। এনেকৈ গুৰুজনাৰ যিটো ঈশ্বৰ তত্ত্ব, গুৰুজনাৰ যিটো ধৰ্মীয় দৰ্শন, এই দৰ্শনেও গুৰুজনাই মানে দৰ্শনেৰেও গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈছে যে মানুহে মানে ইজনে সিজনৰ প্ৰতি যিটো মানে অসূয়া, এই অসূয়াটো কৰাটো এটা সম্পূৰ্ণ এটা ভুল ধাৰণা। অসূয়াৰ কোনো কাৰণ নাই। আমি অন্যক অসূয়া কৰা মানে আমি নিজক অসূয়া কৰা হয়। আমি আস্থানেৰে যদি বাঁহতখনত কোবাই থাকো, তেতিয়াহ'লে দুখ কোনে পাব? আমি নিজেই পাম। গতিকে এটা আত্মাই যদি অন্য এটা আত্মাক আঘাত কৰে, যি ধৰণৰ আঘাতে নহওক, তেতিয়াহ'লে সেই আঘাতটো কোনে পাব? মই আত্মায়ো পাম, কাৰণ আমি একেটা পৰমাত্মাৰে আমি অংশ। গতিকে আমাৰ গুৰুজনাৰ আদৰ্শটো যিটো সমাজ তত্ত্ব, গুৰুজনাই অকল ঘোষাৰে নহয়, গুৰুজনাই বিশেষকৈ নামঘোষাৰ মাজেদি নাম ঘৰৰ মাজেদি সেই যিটো ঐক্যৰ ধাৰণা, এই যিটো আত্মা আৰু পৰমাত্মাৰ ধাৰণা, এই ধাৰণাটো নামঘৰৰ মাজত গুৰুজনাই বেছিকৈ মানে প্ৰস্ফুটিত কৰি তুলিছে। এই ধাৰণাটো আমাৰ কেতিয়া আহিব? যেতিয়া একেলগে বহি ঘোষা গাম, তেতিয়া বোলে মই কলিতা মানুহ, তেখেত মানে কেওট মানুহ, তেখেত আহোম মানুহ, তেখেত চুতীয়া মানুহ, এই ধাৰণাটো আৰু তেতিয়া নাথাকে। আমি সেইকাৰণে গুৰুজনাই আমাক
এই যে ঘোষাবোৰ দিছে, আমাক যে গীতবোৰ দিছে, এই যিটো আধ্যাত্মিক পৰিৱেশ, এই আধ্যাত্মিক পৰিৱেশতহে আমি এই যিটো মানে আত্মা পৰমাত্মাৰ যিটো ধাৰণা, আমি যে একে পৰমাত্মাৰ অংশ, এইটো বোধ আহিব লাগিলে আমাক কি লাগে? এটা পৰিৱেশ লাগে। গতিকে গুৰুজনাই সেইকাৰণে নামঘৰত নাম গোৱাৰ ব্যৱস্থা কৰিছে। নাম গোৱাজনে অকল নহয়, নাম গুৰুজনাৰ আদৰ্শত নাম গোৱাজনে যিমান বেছি মানে ঈশ্বৰৰ প্ৰতি মানে ভক্তি আহিব নাম গাই থাকোঁতে, শুনাসকলৰো সমানে ভক্তি আহিব। সেইকাৰণে গুৰুজনাই ভক্তিৰ ভিতৰত শ্ৰেষ্ঠত্ব দিছে শ্ৰৱণ আৰু কীৰ্তনক। এই শ্ৰৱণ আৰু কীৰ্তনক যে গুৰুজনাই মানে শ্ৰেষ্ঠ ভক্তি বুলি ক'লে, শ্ৰেষ্ঠ পন্থা বুলি ক'লে, তাকো কি সোমাই আছে? আচলতে সমাজ তত্ত্বই সোমাই আছে। শ্ৰৱণ আৰু কীৰ্তন, আমি যদি এতিয়া শ্ৰৱণ কীৰ্তন, অৰ্চন বন্দন, দাস্য সৌখিত্য, গুৰুজনাৰ ভক্তিটো দাস্য ভক্তিয়ে হয়। কিন্তু যিটো ঈশ্বৰ সাধনাৰ যিটো পদ্ধতি, সেই পদ্ধতিটোত গুৰুজনাই শ্ৰৱণ আৰু কীৰ্তনক গুৰুত্ব দিছে সমাজতাত্ত্বিক দৃষ্টিভংগীৰে। কাৰণ শ্ৰৱণ আৰু কীৰ্তন কেতিয়া হ'ব? যেতিয়া মানুহ লগ লাগিব, তেতিয়াহে কোনোবাই কীৰ্তন কৰিব, বাকীসকলে শ্ৰৱণ কৰিব। মই অকলে যদি গাই থাকো, তেতিয়া মোৰ কীৰ্তনটো হ'ল, কিন্তু শ্ৰৱণটো নহ'ল। কিন্তু শ্ৰৱণ আৰু মানে কীৰ্তন কৰিলে যদি আমি একেলগে নামঘৰত যদি কৰোঁ, ৰাজহুৱা নামঘৰত যদি কৰোঁ, তেতিয়াহ'লে দুয়োটাই হ'ব, শ্ৰৱণ আৰু কীৰ্তন। শ্ৰৱণ আৰু কীৰ্তনৰ যিটো ব্যৱস্থা, সেইটো ব্যৱস্থাত কি আছে? মানুহ একেলগ হোৱাৰ ব্যৱস্থা আছে। একেলগ যেতিয়া হ'ব, একেলগে যেতিয়া নাম গাব, লাহে লাহে আত্মীয়তা নিশ্চয়কৈ আহিব। তাৰ মাজত অৱশ্যে আকৌ কেতিয়াবা প্ৰসাদক লৈ আমাৰ কাজিয়াও লাগে। এই যদি আমি নামত যদি প্ৰকৃততে ধ্যানেৰে সৈতে যদি আমি নাম মানে গাওঁ আৰু নাম যদি শুনো, আমি শ্ৰৱণ যদি কৰোঁ, অংশগ্ৰহণ যদি কৰোঁ, তেতিয়াহ'লে পিছলৈ প্ৰসাদৰ কাৰণে কাজিয়া কৰাৰ মানসিকতাটো আচলতে নাহে। আমি যিসকলে প্ৰসাদৰ কাৰণে কাজিয়া কৰোঁ, আচলতে নাম গোৱাৰ সময়ত আমি প্ৰকৃততে নামত মতিটো আমাৰ নাথাকে। সেইকাৰণেহে আমাৰ তেনেকুৱা হোৱাৰ সম্ভাৱনাটো থাকে। মুঠতে গুৰুজনাৰ আদৰ্শত বাসকল, মই এখন গ্ৰন্থৰ কথা আনিম বুলি আপোনালোকক কৈছিলোঁ। সেইখন হ'ল ভক্তি প্ৰদীপ বা ভকতি প্ৰদীপ বুলি, ভিতৰত ভকতি প্ৰদীপ বুলি আছে, ওপৰত কিন্তু নামটো ভক্তি প্ৰদীপ বুলি লিখা আছে। ভক্তি প্ৰদীপ মানে এটা চাকি, ভক্তিৰ চাকি। সেইখন ভক্তিৰ চাকি মানে কেৱল ভক্তিৰ কথাই থকা যেন লাগে, কিন্তু সেইখন ভক্তিৰ কথাটো হয়েই, কিন্তু সমাজতাত্ত্বিক দৃষ্টিভংগীৰ পৰা সেইখন গ্ৰন্থ গুৰুজনাৰ গ্ৰন্থসমূহৰ ভিতৰত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। আৰু সেইখন গ্ৰন্থৰ গুৰুজনা কিমান সাহসী আছে, গুৰুজনাই গোটেই সমাজ ব্যৱস্থাৰ বিৰুদ্ধে কেনেকৈ সেই সময়ত স্থিতি লৈছিল, সেইখন গ্ৰন্থ পঢ়িলে আচৰিত হ'ব লাগে। সেই গ্ৰন্থখন যদিও এখন পুৰাণৰ পৰা কাহিনীটো লোৱা বুলি কোৱা হৈছে, সেইখন পুৰাণ চালে সেই কাহিনীটো তেনেকুৱা ৰূপত তাতে পোৱা নাযায়। আৰু সেই ভক্তি প্ৰদীপ আপোনালোকে বহুতে পঢ়িছে। তাত আমাৰ যিটো গীতাখন, শ্ৰীমদ ভগৱত গীতা, গীতাখনত যেনেকৈ কৃষ্ণই অৰ্জুনক মহাভাৰতৰ যুদ্ধৰ পটভূমিত কৃষ্ণই অৰ্জুনক যিটো দৰ্শন, সেই দৰ্শন শিকাইছে, ঈশ্বৰ তত্ত্ব শিকাইছে, কৃষ্ণই নিজে অৰ্জুনক শিকাইছে, এটা পৰিস্থিতিত পেলাই লৈ শিকাইছে, সেইকাৰণে অৰ্জুনে শিকিছে। ঠিক তেনেকৈ এইখন গ্ৰন্থ যেনেকুৱা কৃষ্ণ আৰু অৰ্জুনৰ সংবাদ হিচাপে দিয়া হৈছে। কৃষ্ণই এটা কাহিনী কৈছে অৰ্জুনৰ আগত, কৃষ্ণৰ মুখেৰে নকলে মানুহে বিশ্বাস নকৰিব, গুৰুজনাই সেইকাৰণে কৃষ্ণৰ মুখেৰে কোৱাইছে। আৰু কাহিনীটো কেনেকুৱা, এজন ব্ৰাহ্মণ আৰু এগৰাকী চান্দালিনীৰ। সুশীল ব্ৰাহ্মণ, তেওঁ ইন্দ্ৰ দেৱতাৰ পূজা কৰে, আৰু চান্দালিনী গৰাকীয়ে তেওঁ কেৱল কৃষ্ণকে ভজনা কৰে। চান্দালিনীয়ে এদিন কৰবালৈ যাবলৈ আহিছে, গংগাৰ পাৰত ব্ৰাহ্মণজনে পূজা কৰি আছে। কিবা কাৰণত চান্দালিনীৰ কৌতূহল হ'ল, ব্ৰাহ্মণক সুধিলে, দেউ তুমি কি পূজা কৰিছা? দেৱে চান্দালিনী হৈ এনেই চান্দালৰ ঘৰত, তাতে আকৌ তিৰোতা মানুহ, তই মোক প্ৰশ্ন কৰিব আহিছ, তই কি জান বুলি প্ৰথমে ঠাট্টা মস্কৰা কৰি লৈছে।
কৰাৰ পিছত কৈছে ন মই একেবাৰে শ্ৰেষ্ঠ দেৱতা ইন্দ্ৰৰ পূজা কৰিছোঁ। কিন্তু আমি যদি দুইজনৰ সৃষ্টিসমূহ চাওঁ, আমি যদি বলি চলন চাওঁ বা আমি যদি অমৃত মন্থন চাওঁ, তেতিয়া দেখিম মানে ইন্দ্ৰ দেৱতা স্বৰ্গৰ দেৱতা হয়, কিন্তু ইন্দ্ৰ দেৱতা যদি 2 বছৰ স্বৰ্গত আছে, 2 বছৰ আকৌ পলাই ফুৰিবলগীয়া অসুৰৰ ভয়ত। এই পলাই ফুৰিবলগীয়া সেই দেৱতাগৰাকী বাৰু মানে ঈশ্বৰ হ'ব পাৰে নেকি? ঈশ্বৰ পলাই ফুৰিবলগীয়া নহয়তো। গতিকে ইন্দ্ৰও কাৰ দহত ইন্দ্ৰ হৈ আছে? এই ভগৱন্তৰ দহতহে আচলতে হেৰি হৈ আছে, ইন্দ্ৰ হৈ আছে। আৰু অসুৰৰ হাতত যেতিয়া নিগৃহীত হয়, আকৌ ঈশ্বৰেহে আহি মানে সেই দেৱতাসকলক আকৌ উদ্ধাৰ কৰে, আকৌ মানে স্বৰ্গত স্থাপন কৰে। গতিকে চান্দালিনীয়ে কৈছে তুমি মানে মোৰতো ডাঙৰ পাপ হ'ল, তুমি ইন্দ্ৰক শ্ৰেষ্ঠ দেৱতা বুলি ক'লা। এই কথাটো শুনি চান্দালিনীয়ে মানে ধানত সোপা দিছে, সোপা দি তেওঁ এই পাপটো গুচাবৰ কাৰণে তেওঁ গংগাত কেনেকৈ গা ধুইছে আপোনালোকে কাহিনীটো জানে। এই যে চান্দালিনীয়ে ব্ৰাহ্মণৰ কথাত নিজে পাপ হোৱা বুলি ভাবিছে। মানুহে ধাৰণা কি কৰে, চান্দালিনীক চলে পাপ হয়, কিন্তু চান্দালিনীয়ে ব্ৰাহ্মণৰ কথা শুনি পাপ হোৱা বুলি ভাবিছে, গংগাত গা ধুইছে। গংগাত গা ধুইও তেওঁ পবিত্ৰ অনুভৱ কৰা নাই। তাৰপিছত আকৌ মানে জপ কৰিছে, কৃষ্ণৰ নাম জপ কৰিছে। কিহৰ কাৰণে? এই যে ব্ৰাহ্মণৰ পৰা ভুল কথা এটা শুনিলে সেইটোৱে যদি তেওঁৰ মনত একো প্ৰভাৱ নেপেলায়, সেইটো বিচাৰৰ কাৰণে জপ কৰিছে। সেই সময়তে নাৰদ তালৈ আহিছে। আৰু নাৰদ আহি চান্দালিনী সুধিছে, তুমি দেখোন ইয়াতে কিবা জপ কৰি আছা, কি হয় তোমাৰ? তেতিয়া ঘটনাটো ক'লে যে ব্ৰাহ্মণগৰাকীয়ে এনেকুৱা এটা বেয়া কথা মোক শুনালে আৰু মোৰ পাপ হ'ল। মই তেওঁক সুধিছিলো, মই সুধিব নালাগিছিল। এতিয়া মই মানে এই গা ধুই এতিয়া জপ কৰি আছো, মোৰ পাপটো যাতে গুচে। এতিয়া নাৰদে দেখিলে এগৰাকী চান্দালিনী, তেওঁৰ যিটো জ্ঞান, এই জ্ঞানটো দেখি তেওঁ ইমান অভিভূত হ'ল। নাৰদ মুনি ইমান অভিভূত হ'ল যে চান্দালিনীক একেবাৰে চাৰিওফালে প্ৰদক্ষিণ কৰি মানে সেৱা জনালে। এই যে এগৰাকী চান্দালিনীক ইমান শ্ৰেষ্ঠত্ব দিলে, ব্ৰাহ্মণতকৈতো শ্ৰেষ্ঠত্ব দিলে, আনকি নাৰদে আহি প্ৰদক্ষিণ কৰিছে। গুৰুজনাই মানে কিমান সাহসেৰে এই কাহিনীটোৰ সৃষ্টি কৰিছে। মানে এগৰাকী চান্দালিনীক, এনেইতো চান্দাল আটাইতকৈ নিম্ন জাতিৰ, তাতে আকৌ তিৰোতা মানুহ। এতিয়াও আমাৰ তিৰোতা মানুহক আমি যিমানেই নাৰীবাদ নকৰো, আমি তিৰোতাসকলে আনকি তিৰোতাসকলক যিটো সম অধিকাৰ সেইটো বহু ক্ষেত্ৰত দিবলৈ টান পাওঁ। মানে নিজৰ জীয়েকগৰাকীয়ে ভালত থকাটো বিচাৰিব, অধিকাৰ পোৱাটো বোৱাৰীগৰাকীক কিন্তু অধিকাৰটো আমি বহুত সাহুৱে দিব নিবিচাৰে। গতিকে এই যিটো আমাৰ পুৰুষসকলৰতো সেইটো ধাৰণা বহুতৰ এতিয়াও আছে। যি হওক, গুৰুজনাই কিন্তু সেই যুগতে এগৰাকী মানে নিম্ন শ্ৰেণীৰ বুলি বিশ্বাস কৰা, নিম্ন শ্ৰেণীৰ নহয় গুৰুজনাৰ মতে, কিন্তু সমাজৰ কিছুমানে কৰা ধাৰণা মতে আটাইতকৈ নিম্ন, এটা আকৌ তিৰোতা, সেইগৰাকী গুৰুজনাই একেবাৰে কিমান শ্ৰেষ্ঠত্ব দিছে। এইটোৰ দ্বাৰা গুৰুজনাই মানুহৰ মাজৰ যিটো জাতিভেদ, এইটো গুচাব বিচাৰিছে। কাৰণ জাতিভেদটোৱে হ'ল সমাজৰ আটাইতকৈ ডাঙৰ মানে বেমাৰ। এই বেমাৰটো যদি গুচাই যোৱা নাযায়, তেতিয়াহ'লে মানৱ সমাজ কেতিয়াও সুখী হ'ব নোৱাৰে। আমাৰ পাষণ্ড মৰ্দনক যদি ঈশ্বৰ তত্বৰ কথাই নাম ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে, তাৰ মাজতে এই সমাজতাত্ত্বিক ধাৰণাটো এই চান্দালিনী শব্দৰ দ্বাৰা নিম্ন জাতিৰ মানুহেও যে মানে নিম্ন জাতিৰ বুলি ভবা, নিম্ন জাতিৰ নহয়, কিন্তু আমি যে নিম্ন জাতিৰ বুলি ভাবো সেইটো যে ভুল। আৰু ঈশ্বৰৰ সাধনাত, ঈশ্বৰৰ দৃষ্টিত যে আচলতে কোনো উচ্চ নিম্ন নাই। আমি এক পৰম ব্ৰহ্মৰ, এক পৰমাত্মাৰ অংশ, সকলোৱে অংশ। গতিকে আমাৰ মাজত উচ্চ নিচ থাকিব নোৱাৰি, তাত্ত্বিকভাৱে নোৱাৰে, দাৰ্শনিকভাৱে নোৱাৰে, সামাজিকভাৱে নোৱাৰে। এইটোৱে হ'ল গুৰুজনাৰ বক্তব্য। আৰু আমি সমাজখনে যিমানেই এই বক্তব্যক মানে অতিশয় প্ৰয়োজনীয় বুলি যিমানে ভাবিব পাৰিম, যিমানে বিশ্বাস কৰিব পাৰিম, আমাৰ মাজত থকা অন্য প্ৰাণীৰ প্ৰতি, অন্য মানুহৰ প্ৰতি যি অসূয়া আছে, আমি যিমানে সাধনা কৰি এইবোৰ আঁতৰাব পাৰিম, সিমানে আমি কি হ'ম, একোটা সুখী জীৱনৰ অধিকাৰী হ'ম। কৃষ্ণ বাসুদেৱ আমাৰ শক্তিৰে এইখিনিকে
আমি ব্যাখ্যা আগবঢ়ালো। ব্যাখ্যা শুনি আপোনালোকে কেনেকুৱা পালে সেইটো আপোনালোকৰ বিচাৰ, কিন্তু বৰ ভাল যে কলো তেনেকুৱা মই নাভাবো। গুৰুজনাৰ সম্পৰ্কে, গুৰুজনাৰ যি ব্যক্তিত্ব, গুৰুজনাৰ আদৰ্শৰ যি মহত্ব, এই মহত্ব কথা ইমান কম সময়তে কৈ শেষ কৰাটো সম্ভৱ নহয়। আপোনালোকৰ কেৱল নিৰ্দেশহে আমি পালন কৰিলো। যিমান ভুল ভ্ৰান্তি কৰিলো আটাইৰে বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰি মাধৱ পুৰুষৰ ভাষাৰে মই অপৰাধ মাৰ্জনা বিচাৰিছো।